আসসালামু আলাইকুম, মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। মানুহ এজনে আজিও শাক লৈ আহিছিলে, সেয়েহে তেখেতে দুবিধ শাক ৰাখিলে। এইখিনি হৈছে খুতৰা শাক আৰু লগতে পানীলাওৰ শাকো আছে। শাকখিনি বাচি থাকোঁতে এইফালে আকৌ তেখেতে সৰু মাছ অলপ লৈ আহিলে। মাছখিনি মানে ওচৰৰে পুখুৰী এটাত মানুহে মাৰি আছিলে, সেয়েহে তেখেতে দেখিবলৈ ভাল লাগিছে বুলি কিনি লৈ আহিলে আৰু মোৰো দেখিবলৈ ভালেই লাগিছিলে। পিছে মানে সৰু মাছ বাচিবলৈ অলপ সময়ো লাগে, ভাবিলোঁ কি কৰিম, আগতে ভাবিলোঁ শাকখিনিয়ে বাচিলোঁ আৰু পানীলাও শাকখিনি আজি নবনাওঁ, খুতৰা শাকখিনিহে বনাম আৰু এইখিনি খুতৰা শাক থৈ দিম ফ্ৰিজত, পিছলৈহে মানে খাম। এইফালে শাকখিনিও বাচি ধুই ল'লোঁ, লগতে সৰু মাছ অলপো বাচি লৈছোঁ। গোটেইখিনি বাচিব পৰা নাই, অলপ ফ্ৰিজত থৈ দিছোঁ। গোটেইখিনি বাচিলে মানে ইফতাৰৰ কাৰণে ৰান্ধিবলৈ নহ'ব, সেয়েহে মানে ৰন্ধা বঢ়া শেষ কৰিব লাগিব। জল্দি ৰন্ধা বঢ়া শেষ কৰি এইফালে পুৰি অলপ বনাই ল'লোঁ, মানে আফনানে খাই ভাল পায়, সেয়েহে বনাব লগা হয়। শাক অলপ ভাজি লৈছোঁ, বুট অলপো লৈছোঁ ভাজি, আৰু এইফালে সৰু মাছ অলপো ভাজি লৈছোঁ। আজিৰ ইফতাৰ আমি এনেকৈয়ে কৰিম, লগত ভাত আছে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ কোনোবাই চালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আল্লাহ হাফিজ।